আহিছোঁ গেলেকীলে প্ৰথমবাৰ এইখন বিদ্যালয়লৈ মই আগতে এবাৰ অহাৰ সুযোগ পাইছিলোঁ, খালি যাব নোৱাৰিলোঁ। খুব ভাল লাগিছে। মানে অনুষ্ঠানটো এতিয়া 24 বছৰ হ'ল আৰু 24 বছৰ এটা অনুষ্ঠান, অভিজ্ঞ অনুষ্ঠান। আৰু সেই অভিজ্ঞতাখিনি যিখিনি 24 বছৰৰ অভিজ্ঞতাই যিখিনি দিয়ে, যিখিনি মেচিউৰিটি মানে পৰিপক্কতা, সেইখিনি দেখিছোঁ। ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি আছে সেইখিনিও ভাল দেখিছোঁ। শিক্ষক শিক্ষয়িত্ৰীসকলেও উদ্যম দেখিছোঁ। ল'ৰা ছোৱালীবিলাকো ভাল লাগিছে কথা পাতি। আজি অনুষ্ঠানটো খুব মানে ভাল লাগিলে মোৰ ল'ৰা ছোৱালীৰ কথা পাতি। আৰু ভাবিছোঁ অনুষ্ঠানটোৱে ভালকৈ কাম কৰি আছে, ভৱিষ্যতলৈও ভালকৈ আৰু আগবাঢ়ি যাওক, এইটোকে আশা কৰিছোঁ। মই তেওঁলোকক সৰুকৈ দুটামান কথা তাত কৈছিলোঁৱেই। তাৰমানে আমি যেতিয়া ভাবোঁ যে আমি জীৱনত আগবাঢ়ি যাবলৈ বা সফল হ'বলৈ বা প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে খোজোঁ, সেইটো চবৰে বাসনা থাকে, চব ল'ৰা ছোৱালীয়ে বিচাৰে জীৱনত। কিন্তু তেওঁলোকৰ কিছুমান কেনেকৈ কাম কৰিব, কামবিলাক কেনেকৈ কৰিব, তাৰ কাৰণে আগবাঢ়ি কেনেকৈ যাব, এই ৰাস্তাটো তেওঁলোকে কেতিয়াবা ক'ৰবাত বিচাৰি নাপায়। তো মই সেইটোকে ইমান দিনে দিবলৈ যত্ন কৰিছিলোঁ। আজিও তেওঁলোকক সৰুকৈ এটা ৰাস্তা কৈছোঁ যে কেনেকৈ আমি যদি ডাঙৰ হ'বলৈ হয়, আমি যদি আগবাঢ়ি যাবলৈ হয়, কেনেকৈ আমি প্ৰত্যেক দিনে গ্ৰ' হ'ব লাগিব। আৰু গ্ৰ' হ'বৰ কাৰণে আমি কেনেকৈ প্ৰত্যেক দিনে শিকিব লাগিব। আৰু শিকিবৰ কাৰণে আমি কেনেকৈ নিজক সলনি কৰাৰ প্ৰয়োজন থাকে প্ৰত্যেক দিনে। এই কথাকেইটাকে তেওঁলোকেও কৈছোঁ, এইকেইটাকে মই কৈছোঁ আৰু কথা। শিক্ষক শিক্ষয়িত্ৰীসকলৰ আচলতে এটা বহুত ডাঙৰ দায়িত্ব থাকে আৰু বহুত ডাঙৰ ৰেছপনচিবিলিটি শিক্ষকতা হোৱাটো। তাতে এনেকুৱা স্কুলততো আৰু বেছি থাকে। কাৰণ ইয়াত কি হয়, যিখিনি বেলেগ চৰকাৰী বা কেন্দ্ৰীয় চৰকাৰৰ বিদ্যালয়ৰ নিচিনাকৈ গোটেইখিনি অৰ্থনৈতিকভাৱে বা সকলো ফালৰ পৰা সুবিধাখিনি নাপায়। সেইখিনি নোপোৱাৰ লগতে আৰু বেছিকৈ ইয়াত অলপ দায়বদ্ধতাও থাকে। কাৰণ ল'ৰা ছোৱালীখিনি ভাল ৰিজাল্ট কৰিব লাগিব, ভালকৈ কাম কৰিবই লাগিব, তেতিয়াহে পেৰেণ্টছৰ মানে অভিভাৱকৰ তেওঁলোকৰ ওপৰত আস্থা থাকিব। এই আস্থাটো বজাই ৰখাটো শিক্ষকসকলৰ কাৰণে বহুত ডাঙৰ কথা। মানে মই ভাবিছোঁ এই বিদ্যালয়ৰ শিক্ষকসকলে নিজক গ্ৰ' কৰাব প্ৰত্যেক দিনে, যাতে এই আস্থাটো অভিভাৱকৰ পৰা জয় কৰিব পাৰে। আৰু সমাজখনৰ আস্থাটো মানে বৰ ডাঙৰ কথা, মানে সমাজখনে ল'ব লাগিব তেওঁলোকৰ আস্থাত। সেইটোৰ ওপৰতে এনেকুৱা এখন বিদ্যালয়ৰ সফলতা নিৰ্ভৰ কৰে। তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ, তেওঁলোকে কাম কৰক ভালকৈ।